আজি পৰিবহণ বিভাগত পৰা এটা গুৰুত্বপূৰ্ণ টপিকত আলোচনা কৰিম, যিটো পৰিবহণ বিভাগে আপোনাৰ মোবাইল নাম্বাৰটো কেনেকে আৰচি বা ড্ৰাইভিং লাইচেন্স বা লাৰ্ণাৰ লাইচেন্সত কেনেকে নিজে চেঞ্জ কৰিব, ডিডিঅ অফিচত নোযোৱাকে শাৰী পাতি থিয় দিব নালাগে। গতিকে আপুনি ঘৰত বহি এণ্ড্ৰইড মোবাইল হওক, ডেস্কটপ, লেপটপ হওক, আপুনি নিজে ঘৰত বহি আপডেট কৰিব লাগিব, বা কোনো কম্পিউটাৰ চেণ্টাৰত নোযোৱাকৈ আপুনি নিজে আপডেট কৰিব পাৰিব। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, কেনেকে মই আপডেট কৰোঁ মোৰ নিজৰ ড্ৰাইভিং লাইচেন্সত ষ্টেপ বাই ষ্টেপ দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। ডিডিঅ অফিচতো যাব নালাগে, ঘৰত বহি লগালগ 1 ছেকেণ্ডতে কৰিব পাৰিব। গুগল টাইপ কৰক, গুগলত পৰিবহণ টাইপ কৰক, তাৰপিছত 1 নম্বৰ যিটো আছে লাইচেন্স অফ ড্ৰাইভিং ক্লিক কৰক। ইয়াত অনলাইন ছাৰ্ভিচত আহক, 2 নম্বৰ অপশ্যন ড্ৰাইভিং লাইচেন্স ৰিলেটেড ছাৰ্ভিচ ক্লিক কৰক। ইয়াত আপুনি মোবাইল নম্বৰ এড কৰি এপছো ইনষ্টল কৰিব পাৰিব, ডাইৰেক্ট পৰ্টেলৰ পৰা দেখাম। ইয়াত অসম চিলেক্ট কৰক, আছাম চিলেক্ট কৰক, এইটো ক্লোজ কৰি দিয়ক। তাৰপিছত ইয়াত দেখক এই মোবাইল নম্বৰ আপডেট, ইয়াত ক্লিক কৰক। মোবাইল নম্বৰ আপডেটটো ক্লিক কৰিব লাগিব, কৰক আপুনি ক্লিক। তাৰপিছত ইয়াত আধাৰ নম্বৰ চিলেক্ট কৰক, ইয়াত আধাৰ নম্বৰ টাইপ কৰিব লাগিব, আধাৰ নম্বৰ টাইপ কৰক। তাৰপিছত জেনেৰেট OTP ক্লিক কৰক। আপোনাৰ মোবাইলত আধাৰ OTP গৈছে এটা, এই OTPটি ইয়াত টাইপ কৰিব লাগিব। তাৰপিছত ইয়াত চব টিক চিন কৰি দিব লাগিব, চব এথন টিক কৰি দিব লাগে, এথন টিক কৰক। তাৰপিছত আপোনাৰ আধাৰৰ ডিটেইলছ যিখিনি আছে ইয়াত আপোনাক শ্ব' কৰিব, আধাৰ ডিটেইলছ শ্ব' কৰিব। তাৰপিছত প্ৰচেছ ক্লিক কৰিব লাগিব। ইয়াত আপুনি কোড দিব, লাৰ্ণাৰ লাইচেন্স, ড্ৰাইভিং লাইচেন্স, আৰচি। ইয়াত আপুনি ড্ৰাইভিং লাইচেন্সটো ইয়াত নাম্বাৰটো ইয়াত টাইপ কৰিব লাগিব আপোনাৰ। যদি আপুনি DL দিয়ে ড্ৰাইভিং লাইচেন্সৰ নাম্বাৰ দিব লাগিব, যদি আপুনি ইয়াত লাৰ্ণাৰ লাইচেন্স দিয়ে লাৰ্ণাৰ লাইচেন্সৰ নাম্বাৰ দিব লাগিব, আৰু যদি আৰচি দিয়ে আপোনাৰ আৰচি নাম্বাৰটো ইয়াত টাইপ কৰিব লাগিব। গতিকে মই DLৰ নাম্বাৰটো চেঞ্জ কৰিম। ইয়াত মই মোৰ ড্ৰাইভিং লাইচেন্সটো নাম্বাৰটো ইয়াত টাইপ কৰিম। টাইপ কৰিলোঁ, এতিয়া ছাবমিটত ক্লিক কৰিম। ছাবমিটত ক্লিক কৰাৰ পিছত এতিয়া লাইচেন্সটো কাৰ নামত আছে, ডেট অফ বাৰ্থ ইয়াত শ্ব' কৰিব। এক্সিষ্টিং মোবাইল নম্বৰ, মোৰ আগত ড্ৰাইভিং লাইচেন্স নাম্বাৰটো দিয়া নাছিলে, প্ৰচেছ ক্লিক কৰিম। তাৰপিছত ইয়াত নিউ নাম্বাৰ ইয়াত দেখুৱাই দিম, ইয়াত মোৰ নিজৰ নাম্বাৰটো ইয়াত বহুৱাম। তাৰপিছত কনফাৰ্ম দিম, নিউ মোবাইল নাম্বাৰ ইয়াত কনফাৰ্ম কৰিব লাগিব, চেম হ'ব লাগিব দুটা নাম্বাৰ। ইয়াত ৰিজন অফ চেঞ্জ মই দি দিম এড নাম্বাৰ, আপুনি আপোনাৰ ইচ্ছামতে দিব পাৰে। প্ৰচেছ ক্লিক কৰক। তাৰপিছত OTP, আপোনাৰ মোবাইললৈ OTP আহিব পৰিবহণ পৰ্টেলৰ পৰা। তাৰপিছত ইয়াত ক্লিক ভেৰিফাইড কৰিব লাগিব, OTPটো বহুৱাই কেনে ইয়াত ভেৰিফাই ক্লিক কৰিব লাগিব। ইয়াত OTPটো মই টাইপ কৰি দিম, যিটো OTP আহিছে। OTPটো টাইপ কৰি দি ইয়াত ভেৰিফাই ক্লিক কৰিম। বাছ OTP ভেৰিফাইড ছাকচেছফুলি, প্ৰচেছ ক্লিক কৰিম। বা ছাকচেছফুলি আপডেট লাইচেন্স নাম্বাৰ এজ ইমান উইথ মোবাইল নাম্বাৰ ইমান, তাৰমানে ড্ৰাইভিং লাইচেন্সৰ লগত মোৰ মোবাইল নাম্বাৰটো এড হৈ গ'ল। গতিকে এইটো কাম কৰিবৰ কাৰণে DDO অফিচত যাব নালাগে, কোনো কম্পিউটাৰ চেণ্টাৰত পইচা দিব নালাগে, 300-400 টকা বেকাৰ যাব। গতিকে আপুনি এণ্ড্ৰইড মোবাইল থাকিলে বা ডেস্কটপ বা কম্পিউটাৰ থাকিলে আপুনি ঘৰত বহি নিজেই কৰিব লাগিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।